উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল এই ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান ইতিমধ্যে সম্পন্ন হৈছে আৰু সেই প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সম্পন্ন হোৱাৰ পিছত বন বিভাগে সাৰ্ভে কৰিছে আৰু সেই সাৰ্ভেৰ পিছতে বনানীকৰণৰ এটা বৃহৎ কাৰ্যসূচী হাতত লৈছে যে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি কাটি খাস্তাং কৰি তামোল বাগান পাতিছিল নেমু বাগান কল বাগান পাতিছিল একাংশ বেদখলকাৰীয়ে আৰু সেই সকল বেদখলকাৰীক উচ্ছেদ কৰাৰ পিছতে পুনৰবাৰ সেউজীয়াকৰণৰ এটা নতুন আঁচনি গ্ৰহণ কৰি বনানীকৰণৰ আঁচনি গ্ৰহণ কৰি পুনৰ সেউজীয়া ৰূপ দিয়াৰ চেষ্টা কৰিছিল ৰাজ্য চৰকাৰৰ বন বিভাগে ৰেংমা সংৰক্ষিত বনাঞ্চলত কিন্তু ৰাজ্য চৰকাৰৰ সেই বৃক্ষৰোপণৰ কাৰ্যসূচী বা বনানীকৰণৰ যি কাৰ্যসূচী তাত এইবাৰ বিধি পথালি দিলে নাগালেণ্ড চৰকাৰেও নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 11,000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে যোৱা 28 জুলাইৰ পৰা 3 আগষ্টলৈ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সমাপন কৰি প্ৰায় 10,000ৰো অধিক বিঘা ভূমি বেদখল মুক্ত কৰিছে 24 আগষ্ট অৰ্থাৎ কাইলৈৰ পৰা পুনৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলাৰ কথা আছিল যদিও হঠাৎ উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ স্থগিত ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে অৰ্থাৎ স্থগিতাদেশ জাৰি কৰিছে অনিৰ্দিষ্ট কাললৈ এখন বিশেষ শুনানি গ্ৰহণ কৰি কালি দেশৰ উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটত অনিৰ্দিষ্ট কাললৈ উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে আৰু তাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ বন বিভাগে যি বনানীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেই বনানীকৰণৰ প্ৰক্ৰিয়াৰ বাবে অহা 27 আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উৰিয়ামঘাটলৈ যোৱাৰ কথা ঠিক তেনেদৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅৰিও উৰিয়ামঘাটলৈ আহি দুইগৰাকী মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেই বিশেষ বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে সেই মৰ্মে আজি এই বিষয়ত আলোচনাৰ বাবে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ইয়ানথুংগো পেটন লগতে আন দুগৰাকী বিধায়ক উষা আৰু ভাণ্ডাৰী সমষ্টিৰ বিধায়ক দুগৰাকীও আজি উপস্থিত থাকিল এই বৈঠকত আৰু অসম চৰকাৰৰ ফালৰ পৰা আজিৰ বৈঠকত উপস্থিত থাকিল বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন অসম আৰু নাগালেণ্ড প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো আজিৰ এই গুৰুত্বপূৰ্ণ ৰুদ্ধদ্বাৰ বৈঠকখনত উপস্থিত আছিল কিন্তু আজি অতদিনেই যি সংৰক্ষিত বনাঞ্চল বেদখলকাৰীয়ে বেদখল কৰি তাত বিশাল সাম্ৰাজ্য স্থাপন কৰিছিল সেই ভূমি চৰকাৰে মুক্ত কৰাৰ পিছতে একাংশ নাগালোকে যেনে ধৰণৰ উত্তেজনা সৃষ্টি কৰিছিল সীমান্তত একাংশ নগাই উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল নিজৰ বুলি দাবী কৰি ৰেংমা বনাঞ্চলৰ সংৰক্ষিত ভূমি 1 ইঞ্চিও অসমক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত কৰি সীমান্তত উত্তেজনা বৃদ্ধি কৰি আহিছে তেনে সময়তে আজি নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ইয়ানথুংগো পেটন উপস্থিত হৈ যেন আজিও এক প্ৰকাৰ বিধি পথালি দিলে ৰাজ্য চৰকাৰৰ বনানীকৰণৰ সেই আঁচনিত স্পষ্ট কথা যে অকলেই অসম চৰকাৰে গছ ৰুলে নহব এই ক্ষেত্ৰত নাগালেণ্ডেও গছ ৰোপণ কৰিব নাগালেণ্ড আৰু অসম দুয়ো ৰাজ্য মিলি তাত গছ পুলি ৰোপণ কৰিব বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল অৰ্থাৎ হিয়া অসমৰ ভূমি অসমে বনানীকৰণৰ আঁচনি গ্ৰহণ কৰিছে তাত এনেদৰে বিধি পথালি দিলে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী গৰাকী বা নাগালেণ্ড চৰকাৰে আৰু বিশদ আলোচনাৰ অন্তত অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে একেলগেই গছ পুলি ৰোপণ কৰিব ৰেংমা সংৰক্ষিত বনাঞ্চলত অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰে স্বাভাৱিকতে এই বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ বিগত সময়ছোৱাত প্ৰতিদিনেই দেখিবলৈ পোৱা হৈছে যোৱা 28 জুলাইৰ পৰাই ৰেংমা সংৰক্ষিত বনাঞ্চলত উৰিয়ামঘাটত উচ্ছেদ চলোৱাৰ পিছৰে পৰাই নগাৰ দপদপনি বৃদ্ধি পাইছে সীমান্তত নগাৰ তাণ্ডৱ বৃদ্ধি পাইছে নগাৰ সন্ত্ৰাস বৃদ্ধি পাইছে কেতিয়াবা অসমীয়াৰ ঘৰত অগ্নি সংযোগ কৰিছে কেতিয়াবা আকৌ অসমীয়াৰ ওপৰত আক্ৰমণ চলাইছে বনভোজকাৰী দলৰ যুৱকক আক্ৰমণ কৰি উত্তেজনাৰ সৃষ্টি কৰিছে শূন্যলৈ গুলী চালনা কৰি উত্তেজনাৰ সৃষ্টি কৰিছে একেদৰে অসমৰ দুখনকৈ গাঁৱত নাগাই উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে 1 নম্বৰ চেতিয়া গাঁও 2 নম্বৰ চেতিয়া গাঁৱত উচ্ছেদৰ জাননী জাৰি কৰিছে নাগাই এই বিষয়সমূহক কেন্দ্ৰ কৰি সীমান্তত সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু একে সময়তে ৰাজ্য চৰকাৰে অসমৰ ভূমিত অসমৰ সংৰক্ষিত বনাঞ্চলত বনানীকৰণৰ আঁচনি গ্ৰহণ কৰিছে তাতে আকৌ এক প্ৰকাৰ বিধি পথালি দিলে যে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে অকলেই অসমে গছপুলি ৰোপণ কৰিলে নহব একেলগে গছপুলি ৰোপণ কৰিব আৰু অৱশেষত তেনেকুৱাই এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আমি পুনৰ জনাইছো আজি
উপমুখ্যমন্ত্ৰী নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ইয়ানথুংগো পেটন লগতে উষা আৰু ভাণ্ডাৰী সমষ্টিৰ বিধায়ক উপস্থিত আছিল অসম চৰকাৰৰ ফালৰ পৰা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী হৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন লগতে দুইখন ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এই বৈঠকখন অনুষ্ঠিত হয় আৰু তাতেই কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বৃক্ষৰোপণৰ কাৰ্যসূচীক লৈ সেই সন্দৰ্ভত আমি আগবঢ়াইছো নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ইয়ানথুংগো পেটন আৰু অসমৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ভাষ্য মন্তব্য Oramkhat area, Northern area, Oramkhat area, আৰু Newland area. ইয়াত এইটো এভিকশ্যনটো কৰি লৈছোঁ তো এতিয়া ইয়াতে আমি খান ষ্টাটাছকো মেইনটেইন কৰিব আমি খান লগা কেছ তলেতো সুপ্ৰিম কোৰ্টে আছে আৰু কেছ ইজ voting Assam Nagaland is and the case is in the Supreme Court, so we have to maintain status quo. That's what we share with our people. Our Honorable Minister of Forest from Assam, he also shared the same. Sir, main issue to create hoisile DAB area te plantation drive kora pisote whereas etu case to ase Supreme Court to etia fencing aru plantation to rukhi jabo na aji meeting la fruitful result to ki aise sir etu to more kotha korise etia tak to ji court case ase etu hisabe thakibo will maintain status quo, no more plantation, no more pillar. Aro amar Assam side pra through the initiative of Assam Forest Minister. Apnar tarkhan etu fencing dise, etu pillar lagaise, etu bi sob hatai dise. I'm grateful to our Honorable Minister of Forest and Government of Assam. Eviction will continue. Then our Honorable Chief Minister and Nagaland Chief Minister. So we will report our Honorable Chief Minister what is the discussion took place today, and Honorable Deputy CM will report Nagaland Chief Minister what is the outcome of the meeting today, and accordingly we will proceed. So I hope if Assam Chief Minister and Nagaland Chief Minister sit together and they will discuss the problem which is raised by Nagaland, because the whole matter is in the Supreme Court. Yes. So there are two ways. One, Supreme Court if given verdict that these areas are belongs to Nagaland. So this is Nagaland. So these areas are belongs to not this area, areas of Assam Nagaland border. So these areas are belongs to Assam. This is Assam. Yeah. So that is one kind of solution. Oramkhat area, Northern. আৰু এতিয়া আমি আপোনালোকক শুনালো কেনেদৰে দুই ৰাজ্যৰ এফালে উপমুখ্যমন্ত্ৰী আৰু অসমৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এই বিষয়টোত মতামত দাঙি ধৰিলে য'ত নেকি নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিলে যে উচ্চতম ন্যায়ালয়ৰ যিহেতু বিচৰাধীন হৈ আছে সমগ্ৰ উৰিয়াম ঘাটৰ বিষয়টো গতিকে তাত কোনো ধৰণৰ পিলাৰ পোষ্ট থাকিব নোৱাৰিব তাত কোনো ধৰণৰ বনানীকৰণৰ কাৰ্যসূচী হ'ব নোৱাৰিব এনেধৰণৰ এটা বাৰ্তা তেওঁ দিবলৈ প্ৰয়াস কৰিলে চেষ্টা কৰিলে একে সময়তে অসমৰ বনমন্ত্ৰীগৰাকীয়ে কৈছে যে উচ্ছেদ চলিয়ে থাকিব অনাগত সময়টো উচ্ছেদ চলি থাকিব মুঠৰ ওপৰত সমগ্ৰ বিষয়টোৱে এতিয়া যেন এটা সন্দিহান হৈ পৰা পৰিলক্ষিত হ'ল বনানীকৰণৰ দৰে এটা মহান কাম মহৎ উদ্দেশ্য ৰাজ্য চৰকাৰৰ বন বিভাগে গ্ৰহণ কৰিছে যে নেকি ইমান দিনেই উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কবলত আছিল উজনি অসমৰ জনগাঁথনি সলনি কৰাৰ উপক্ৰম হৈছিল এইসকল বেদখলকাৰীৰ দৌৰাত্মক কেন্দ্ৰ কৰি হিয়া ইতিমধ্যে মুক্ত কৰা হ'ল আৰু তাতে এটা সুন্দৰ উদ্দেশ্য এটা মহৎ উদ্দেশ্য অসম চৰকাৰে গ্ৰহণ কৰিছে কিন্তু উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ দোহাই দি এতিয়া সেই বনানীকৰণ হ'ব নোৱাৰে বুলি স্পষ্টকৈ উল্লেখ কৰিলে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ইয়ানথুংগো পেটনে গতিকে 27 আগষ্ট যি ধেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱাৰ কথা নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিয়েৰিও উৰিয়াম ঘাটলৈ অহাৰ কথা গতিকে এই কাৰ্যসূচী কেনেদৰে ৰূপায়ণ হয় নে সেয়াও স্থগিত ৰখা হয় সেয়া হয়তো কিছু সময় পিছতে বা অনাগত সময়ছোৱাতে সেয়া স্পষ্ট হৈ পৰিব কিন্তু ইমান দিনেই যি উত্তেজনাৰ সৃষ্টি হৈ আহিছিল একাংশ নগাই সন্ত্ৰাস চলাই আহিছিল নগাৰ দুৰ্বৃত্তটো বাদেই আনকি নগা আৰক্ষীয় অসামৰিক পোছাকত অস্ত্ৰ লৈ সীমান্তত দপদপনি চলাই আহিছিল সন্ত্ৰাস চলাই আহিছিল CRPFৰ টহল